ভগৱদ গীতাৰ 700 শ্লোক আৰু প্ৰথম অধ্যায় বিষাদ যোগ। বিষাদ যোগ অৰ্থাৎ দুখৰ মাজতে ঈশ্বৰৰ লগত যোগ হয়। যেতিয়া জীৱনৰ দুখ নাহিব, যেতিয়া সংসাৰখনকে সুখ বুলি ভাবে, সেই জীৱ ঈশ্বৰক নিবিচাৰে। খুব ধ্যান দি শুনিব। আজি বৰ্তমান সময়ত ঈশ্বৰ বিমুখ হোৱাৰ মূল কাৰণ হ'ল জড়জগতৰ ভোগ আৰু সম্পদ এতিয়া ইমান বেছি হৈছে, যিমান বেছি হৈছে সিমানে ঈশ্বৰ বিমুখ হৈ গৈ আছে। এইটোৱে বিচাৰিছে। আপোনালোকে চাব, এতিয়া যিমান জড়জগতৰ ভোগ আৰু সুখ বাঢ়ি গৈছে, সিমানে ঈশ্বৰক পিঠি দিছে। এইটো বৰ ডাঙৰ কথা। শ্ৰীমদ ভাগৱতত এই কথাটোকে কৈছে, যেতিয়া যুধিষ্ঠিৰ ৰজা হৈছিলে, তেতিয়া ভগৱান কৃষ্ণই কৈছিলে যে পেহীদেউ, গোটেই দুখৰ দিনবোৰ মই তোমালোকক চালো। এতিয়া তোমালোকৰ দুখৰ দিন নাই। কৌৰৱ পতন হ'ল। বাহিৰৰ সকল অকণমান মনোযোগ দিব, বেলেগ ফালে নকৰিব, ইফাল সিফাল কথাখিনি। মানে গীতা বহুত টান আৰু আমাৰ জীৱনো বহুত টান। জীৱনৰ অকণমান অসতৰ্ক মুহূৰ্তত জীৱন কোন দিশে যায় আপোনালোকে দেখিছেই। বহুত ওপৰৰ আসন পোৱা জনেও অকণমান ভুলত নৰকলৈ যায়। সেইকাৰণে জীৱন আৰু গীতা বহুত সাৱধানে শুনিব লাগে। এতিয়া এই যে কুন্তী মাতাক ভগৱান কৃষ্ণই ক'লে যে এতিয়া মই যাওঁ, তোমাৰ দুখৰ দিন নাই। আপোনালোককো এই কথাটো, বৰ্তমান সমাজকো এই কথাটোকে বুজাইছে। এতিয়া সমাজৰ কি দুখৰ দিন আছে? ধন টকা পইচাৰ অভাৱ নাই, দুখীয়া মানুহ নাই। এতিয়া সা সুবিধা সকলোৰে ঘৰত আছে। গাড়ী মটৰ চাইকেল নোহোৱা প্ৰায় নায়েই। চুইচ টিপিলেই পানী ঠাণ্ডা হয়, চুইচ টিপিলেই পানী গৰম হয়। থিয়ই থিয়ই অন্ন বনাইছে, থিয়ই থিয়ই দিছে। কেটলেক চাই চাই অন্ন বনাইছে, জিভাৰ তৃপ্তিৰো সীমা নাই। ইমানবোৰ যেতিয়া সুবিধা পাইছে, তেতিয়া আমাকো কৈছে আগৰ ভঙা ঘৰ নাই, আগৰ নিচিনা দৰিদ্ৰতা নাই, আগৰ নিচিনা এটা কাপোৰৰ অভাৱ নাই। গতিকে কুন্তী মাকো আপোনাৰ মোৰ নিচিনাকে একেটাই কৈছে যে এতিয়া মোক তোমালোকক নালাগে, এতিয়া তোমালোকে ভোগ কৰা, ভোগ কৰা। আমাৰ বহুতে আপোনালোকে চাব, দুমহলীয়া তিনিমহলীয়া ঘৰ আছে, গুৰু ঘৰ নাই। 6, 7, 8, 10টা ৰুম এনে পৰি আছে, অতিথি নাই। কোনোবা এজন অতিথি ৰাখি বহুত ঘৰ আছে, ঘৰত অতিথি ৰখাই পোৱা নাই। এইবোৰ কেলে হৈছে বাৰু? আগতে মোমায়েক গ'লে চোলাটো তিয়াই দিয়ে, জোতা যোৰা লুকাই থয়। কোনোবা এজন যদি অতিথি আলহী যায়, আহিব নিদিয়ে, কন্দা কটা লগাই দিয়ে। এইবোৰ মৰম কলৈ গ'ল বাৰু? একেজন মানুহ আমি। এইবোৰ মৰম এতিয়া কুন্তী মাক কৈছে, অৰ্থাৎ য'ত ধন ঐশ্বৰ্য বিভূতি ৰাজভোগ ৰাজ সম্পদ থাকে, তাত মোৰ প্ৰয়োজন নাই, ভগৱান কৃষ্ণই কৈছে। তে কুন্তী মায়ে কৈছে, তেতিয়াহ'লে কৃষ্ণ বৰ এটা দি থৈ যোৱা। বোলে কি বৰ? মোৰ জীৱনৰ আৰু মোৰ বোৱাৰীৰ জীৱনত যেন কাহানিও দুখ নুগুছে। মোক বৰ এটা দিয়া,
মোৰ জীৱন, মোৰ পো বোৱাৰীৰ জীৱনত যেন কাহানিও দুখ নুগুছে। অৰ্থাৎ আপোনাক মোক কৈছে, এই যিটো আমি মূল্যাংকন, আমি ঈশ্বৰক মূল্যাংকন কৰিছোঁ, আধ্যাত্ম জীৱনটোক কিমান মূল্যাংকন কৰিছোঁ। আমাৰ গুৰু ঘৰ এটা নাই, আলহী অতিথিক মৰম কৰা হৃদয়খন নাই, বংশ পৰিয়ালৰ প্ৰতি স্নেহ ভাল পোৱা সেইবোৰ নাই, নিজৰ ভতিজাটো আহিলেও সমান ভাল পাব নোৱাৰোঁ। আমাৰ হৃদয়বোৰ, মৰমবোৰ, ভাল পোৱাবোৰ, স্নেহবোৰ, প্ৰীতিবোৰ কলৈ গ'ল বাৰু? এইটোকে কৈছে, কলৈ গ'ল? অৰ্থাৎ যিদিনা ঈশ্বৰক পিঠি দিব এইবোৰ একো নাথাকে। যিদিনা মানুহে ঈশ্বৰক পিঠি দিব, দেউতাকক যদি 3টা ভাই ককাই আছে, 10 দিনকে ভগাই ল'ব, আৰু যিটো মাহত 31 দিন সিদিনা লগন পৰিব দেউতাকে। কেলে চবে 10 দিনে দায়িত্ব লৈছে, সিদিনা এদিনৰ দিনা আপুনি নাপায়, লগনে থাকিব। 3টা ভাই ককাই, এজন পুত্ৰই যদি পিতৃক পোহপাল দিব লগা হয়, সেইজন পুত্ৰই শেষত গৈ ক'ব, মাটি এবিঘা মোক বেছি দিবলৈ, মই দেউতাক পুহিছোঁ। অৰ্থাৎ এই যে হৃদয়টো কলৈ গ'ল? পিতৃদেৱ ভৱ, মাতৃদেৱ ভৱ, পিতা মাতা দেখা ভগৱান। ভাগৱতে কৈছে, গীতাই কৈছে, যি পুত্ৰই পিতা মাতা দেখা ভগৱানক শ্ৰদ্ধা নকৰে, সেৱা নকৰে, ভক্তি নকৰে, কোটি জনম ঈশ্বৰ সেৱা কৰিলেও আশীৰ্বাদ নাপায়। কিন্তু এই পিতৃ মাতৃৰ সেৱা কৰা, এইটো কলৈ গ'ল? অলপতে আমি এভাগ সেৱালৈ গৈছোঁ, কৰ্মশালাত প্ৰায় 100 ল'ৰা ছোৱালী গোট খাইছে। প্ৰথম সুধিছোঁ যে তোমালোকে বাৰু মা দেউতাক সেৱা কেইজন কোনে কোনে কৰিছা কোৱা? এখন হাতো নুঠিলে, কৈছে আমি মা দেউতাক সেৱা কৰি পোৱা নাই। ভাৰতবৰ্ষৰ সংস্কৃতি, ভাৰতবৰ্ষত জন্ম পোৱাটো দেৱৰ দুৰ্লভ। যিখন ভাৰতবৰ্ষ শিকাইছে পিতৃদেৱ ভৱ, মাতৃদেৱ ভৱ, যিখন ভাৰতবৰ্ষ শিকাইছে মাতৃৰ আজ্ঞা বেদৰ বাণী, পঞ্চ পাণ্ডৱে মাতৃৰ আজ্ঞা পালি দ্ৰৌপদীক 5জন পুত্ৰই পত্নী কৰি ল'লে। এই ভাৰতবৰ্ষত জন্ম পোৱা সন্তানে মাক দেউতাকক সেৱা কৰি পোৱা নাই। গীতা ভাগৱত পঢ়িলে কামত আহিব জানো প্ৰভুসকল? যিখন শ্ৰদ্ধাৰ নামত শূন্য হৈ গ'ল, পিতৃ আৰু মাতৃ দেখা ভগৱান, যিজনী মাতৃয়ে 10 মাহ 10 দিন গৰ্ভত ৰাখি, যিজনী মাতৃয়ে স্তনৰ পান কৰি গাখীৰ খুৱাই, যিজনী মাতৃয়ে 20টা মূত্ৰ ধুই, যিজনী মাতৃয়ে গোটেই কিমান ৰাতি টোপনি ক্ষতি কৰিছে, যিজনী মাতৃয়ে পুহ মাহত জন্ম পোৱা সন্তানটিৰ কিমান বাৰ প্ৰস্ৰাৱ কৰে, এবাৰ আজিৰ নিচিনা হাগিন্স না কিবা এইবিলাক নাই, কিমান প্ৰস্ৰাৱ কৰে, প্ৰস্ৰাৱৰ ওপৰত মাক শুই সন্তানক বুকুৰ ৰুমত ৰাখে। এইজনী মাকৰ ত্যাগ নেদেখা, এইজনী মাকক শ্ৰদ্ধা নকৰা, এইজনী মাকক ঈশ্বৰ নেদেখা, সেইজন পুত্ৰই কোটি জন্ম গয়া তীৰ্থ, কাশী, গয়া, বৃন্দাবন, মথুৰা, দ্বাৰকা আৰু বিশ্বৰ তীৰ্থ ভ্ৰমণ কৰক, তাৰ পৰা কেতিয়াও ফল নাপায়। সেইকাৰণে যিজন পুত্ৰই গোটেই জীৱনৰ সৰ্বস্ব ত্যাগ কৰি নিজৰ কাৰণে 100 টকা খৰচা কৰিবলৈ 10 বাৰ চিন্তা কৰে মোৰ ল'ৰাটোৰ কাৰণে,
যিজনে জন্মৰ আগত চিন্তা কৰিছে মই বিয়া পাতিলে মোৰ সন্তান এটা হ'ব, সি থাকিবলৈ এখন ভাল ঘৰ লাগিব, তাৰ জীৱন বিকাশ হ'বৰ কাৰণে এখন ভাল সমাজ লাগিব, তাৰ জীৱনৰ আধ্যাত্মিকতাৰ বিকাশ হ'ব লাগিলে নামঘৰ লাগিব, সেই জন্মৰ আগতে চিন্তা কৰা পিতৃক যিজনে দেখা নাপায়, জন্মৰ আগতে চিন্তা কৰা সেই পিতৃক যিজনে সেৱা নকৰে, সেইজনে কোটি জন্ম সেৱা কৰিলেও ঈশ্বৰৰ আশীৰ্বাদ নাপায়। এই কথাটোকেহে আমাক কৈছে। এইটো হ'ল আমাৰ হৃদয়, এইটোৱে হ'ল আমাৰ জীৱন। গতিকে আমাৰ জীৱন হ'ল আনন্দময়, জীৱন হ'ল প্ৰেম, কৰোণা, দয়া। এইবোৰ প্ৰেমেই যদি নাথাকে, কৰোণাই যদি নাথাকে, দয়াই যদি নাথাকে, কি জীৱন হ'ল? এয়া জানো জীৱন? এয়া জানো জীৱন? সেইকাৰণে অৰ্জুনক কৈছে যে বিষাদ যোগ, যে সংসাৰ আৰু জীৱন দুইটা বিচাৰি লোৱা। জীৱন অমৃতৰ হৃদয় হ'ল প্ৰেম কৰোণা ভৰি আছে, গতিকে বিষাদ যোগ। বিষাদ মানে দুখ কৰা। কি দুখ? সংসাৰখন যে জন্ম মৃত্যুৰ চক্ৰ, সংসাৰখন যে দুখৰ সাগৰ, এই শৰীৰটো যে বন্ধনৰ কাৰণ, শৰীৰে যে আমাক বান্ধি ৰাখিছে আসক্তিৰ মাজেৰে, কাম, ক্ৰোধ, লোভ, মোহ মাজেৰে, আৰু আমি যে পৰমাত্মাক পাবলৈ আহিছোঁ। এক বিন্দু সাগৰৰ জল হিমালয়ৰ শৃংগত ৰাখিলেও সি শান্তি নাপায়। মাইক্ৰস্কোপেৰে চাব, তাৰ মাজতো চঞ্চলতা আছে, অৰ্থাৎ সি সাগৰত মিলিব বিচাৰে। আমি বৰ জীৱয়ো সেই মহা সাগৰৰূপী প্ৰভু ভগৱন্তৰ পৰা আহিছোঁ, আৰু পৰমাত্মাৰ পৰা। আৰু পৰমাত্মাক যেতিয়ালৈকে নাপাম, পৰমাত্মাক যেতিয়ালৈকে আমি মিলিব নোৱাৰিম, তেতিয়ালৈ আপোনাৰ মোৰ বুকুৰ মাজত শান্তি কেতিয়াও পাব নোৱাৰোঁ। আমাৰ ক্ষুদ্ৰত্ব কেতিয়াও বৃহৎ হ'ব নোৱাৰিম, সুখী হ'ব নোৱাৰিম। গতিকে বিষাদ যোগৰ মাজেৰে আপোনাক মোকো কৈছে যে ঈশ্বৰক পাবৰ কাৰণে কান্দক, জীৱনক পাবৰ কাৰণে যত্ন কৰক, আৰু জীৱনক পাবলৈ হ'লে ত্যাগ কৰক। অৰ্থাৎ ভোগ আৰু বাসনা আৰু সংসাৰ এইবোৰ ত্যাগ কৰক, পৰমাত্মাৰ লগত যোগ কৰক। দুটা যোগ। যেতিয়ালৈকে দেহত যোগ কৰিব, তেতিয়ালৈকে পায়সৰ সোৱাদ নাপাব। যেতিয়া আত্মাত যোগ কৰিব, তেতিয়াহে পায়সৰ সোৱাদ পাব। এটা গাহৰিয়ে পায়স আৰু বিস্তাৰ পাৰ্থক্য বুজি নাপায়। কেলে? গাহৰি দেহত যোগ হৈ থাকে, সেইকাৰণে বিস্তাৰ আৰু পায়সৰ পাৰ্থক্য বুজি নাপায়। আৰু আপোনাক মোকো কৈছে যে ঈশ্বৰ আৰু সংসাৰ আমি কেতিয়া বুজি পাম? যিদিনা আত্মাক চিনি পাম, যিদিনা আত্মাক বুজি পাম, আৰু সেই আত্মাইহে আমাক সুখ আৰু আনন্দ, ঈশ্বৰীয় সুখ আৰু আনন্দ দান কৰিব। দ্বিতীয় অধ্যায় সাংখ্য যোগ, অৰ্থাৎ সাংখ্যৰ অৰ্থটোৱে হ'ল নিজক জনা, নিজক বুজা, নিজক চিনা। নিজক নজানি মুক্তি কেনেকৈ পাব? নিজক যদি নাজানে, তেতিয়া নিজৰ আনন্দ কেনেকৈ পাব? এতিয়া বহুতে নিজক মানে কি? নিজক মানে কি? নিজক মানে আত্মা। পৰক মানে কি? পৰক মানে দেহ। দেহটো পৰ, আত্মাহে আপোন। দেহটো আপোনাক এৰি দিব, আপোনাক এবাৰো নুসুধে তোৰ মই কেতিয়া এৰিম, আৰু দুদিন থাকো নেকি? নাই, নুসুধে। এই দেহটো পৰিৱৰ্তনশীল, এই দেহটো পৰিৱৰ্তন হৈ যাব, আপোনাক নুসুধে। শিশু অৱস্থা পৰিৱৰ্তন হ'ল, শৈশৱ পৰিৱৰ্তন হ'ল, যৌৱন পৰিৱৰ্তন হ'ব, বৃদ্ধ এদিন পৰিৱৰ্তন হ'ব, আৰু এদিন শ্মশানলৈ গৈ স্বাহা। সেইটো আপুনি নহয়। আপুনি হ'ল, এবাৰ নিজক প্ৰশ্ন কৰক, নিজে নিজক প্ৰশ্ন কৰক। যিদিনা নিজে নিজক প্ৰশ্ন কৰিব মই কোন, সেইদিনা তাৰ উত্তৰ পাব। আৰু যেতিয়ালৈকে মই কোন প্ৰশ্ন নকৰিব, তেতিয়ালৈকে আপোনাৰ নিজক বিচাৰি নাপাব। এতিয়া আপুনি যদি নিজে নিজক প্ৰশ্ন কৰে মই কোন, এই মোৰটো মোৰ,
হাতটো মোৰ, শৰীৰটো মোৰ, তেজ মোৰ, বীৰ্য মোৰ, বল মোৰ, চব মোৰ, মই কোন? সেইটোৱে হ'ল পৰম উত্তৰ ভগৱানে গীতাত দিছে, তয়ে আত্মা, অৰ্থাৎ ময়ে হে আত্মা। মই জন্ম মৃত্যু ৰহিত অবিনাশী আত্মা মই। আৰু এই আত্মাই সংস্কাৰ লৈ অনেক অনেক শৰীৰ ধাৰণ কৰিছোঁ, অনেক অনেক শৰীৰ মাত্ৰ পৰিৱৰ্তন হৈছে। আৰু মই আত্মা, মই সত্য সনাতন। ন জয়তে ম্ৰিয়তে বা কদাচিৎ নাম ভূত্তা ভবিতা বা না ভূয়ঃ আজো নিত্য শাশ্বত পুৰাণয়ম ন হন্যতে হন্যমানেশ্বৰীৰ নাহা। আত্মা মই, আত্মাৰ জন্ম নাই, আত্মাৰ মৃত্যু নাই, মোৰ জন্ম নাই, মোৰ মৃত্যু নাই। মই মাত্ৰ সংসাৰলৈ আহিছোঁ কৰ্মৰ সংস্কাৰ লৈ, আৰু মই সেই সংস্কাৰবোৰ পৰিপূৰ্ণ কৰি আৰু ভগৱানৰ প্ৰিয় পাত্ৰ হ'ব লাগিব। এতিয়া আমাক আকৌ ঋষিমুনিসকলে কৈছে, কস্মিন্ন বিজ্ঞতে সৰ্বমেবং বিজ্ঞতং ভৱতি। হে মানুহ, কাক জানিলে জনা হ'ব, কাক চিনিলে চিনা হ'ব, কাক বুজিলে বুজা হ'ব। সংসাৰখন চিনিলে একো চিনা নহ'ব, সংসাৰখন বুজিলে একো বুজা নহ'ব। এজন সন্তই, এজন শিষ্য যেতিয়া তেওঁৰ ওচৰত গৈছিলে যে গুৰুদেৱ, মই আপোনাৰ শিষ্য হ'ব বিচাৰোঁ, বোলে তই এটা কাম কৰ, বাঁহ গছ এজোপাৰ ছবি এখন আঁকি লৈ আহ। বাঁহ গছৰ তলত বহি ছবি আঁকে, গুৰুদেৱক দেখুৱাই, নাই হোৱা। আকৌ দেখুৱাই, আকৌ ছবি আঁকে। বছৰৰ পাছত বছৰ পাৰ কৰিছে, দাড়ি চুলি দীঘল হৈ গৈছেগে, আৰু মাত্ৰ এটাই উত্তৰ যে গুৰুদেৱ নাই হোৱা, যা। আকৌ আনে, গুৰুদেৱ নাই হোৱা, যা। আৰু যিদিনা বগা কাগজখন আনি হাতত দি দিলে, সেইদিনা কৈছে হৈছে, যা, মোৰ শিষ্য স্বীকৃতি দিছোঁ। অৰ্থাৎ এই বাঁহজোপাৰ ছবি আঁকিব নোৱাৰে, কেলে? বাঁহজোপা এক ছেকেণ্ডো ৰৈ নাথাকে, ই বৰ্ধিত হয়, পৰিৱৰ্তিত হয়। আপোনাৰ মোৰ জীৱনো পৰিৱৰ্তনশীল, এই সংসাৰখন পৰিৱৰ্তনশীল, মন পৰিৱৰ্তনশীল। আপোনাৰ আজিৰ যিজন ভাল, কালিলৈ বেয়া হৈ যাব। আজিৰ মন আধা ঘণ্টা পাছত নাথাকে। 10 মিনিট আগত কাৰোবাক মৰম কৰিছে, 10 মিনিট পাছত ঘৃণা কৰিছে। এই চকুৰ সন্মুখত কাৰোবাক প্ৰশংসা কৰিছে, আৰু চকু পাৰ হোৱাৰ পাছত কৈছে ই বদমাছ। আৰু এইখন হ'ল পৰিৱৰ্তনশীল সংসাৰ। এই পৰিৱৰ্তনশীল সংসাৰ ক্ষণে ক্ষণে পৰিৱৰ্তন হৈছে, ক্ষণে ক্ষণে ইয়াৰ অস্তিত্ব নাই। আৰু এই সংসাৰক যিজন মানুহে ভাল বুলিছে, এই সংসাৰক ভাল পাইছে, এই সংসাৰখনক সত্য বুলি হৈছে কৈ ভাবিছে, এইজনেই হ'ল অজ্ঞানী, অবিবেকী। মাত্ৰ জীৱনৰ আয়ুস নষ্ট কৰিব, জীৱনৰ পৰম সত্যক কেতিয়াও নেপায়। আৰু সেই কথাটোকে আমাক দ্বিতীয় অধ্যায় সাংখ্যযোগ, নিজক বিচাৰক, নিজক জনাজনহে জ্ঞানী। আমেৰিকা জানিলে, ৰাছিয়া জানিলে, গ্ৰহ নক্ষত্ৰ জানিলে, গীতা জানিলে, ভাগৱত জানিলে কি কামত আহিব? নিজক জানিলে কামত আহিব। নিজে সুখী হওক, নিজে সুখী হওক। নিজে সুখী নহয়, আনক সুখ দিছোঁ। কেনেকৈ সুখ দিব পাৰে? লেতেৰা কাপোৰ এখনে টেবুল এখন চফা কৰিব পাৰে জানো? আপুনি নিজেই দুখী, আনক কেনেকৈ সুখী কৰিব? নিজেই আপুনি লেতেৰা, আনক কেনেকৈ চফা কৰিব? নিজেই অজ্ঞানী, আনক কেনেকৈ জ্ঞান দিব? সেইকাৰণে আমাক এই কথাটোকে কৈছে, একস্মিন বিজ্ঞতে সৰ্বমেবং বিজ্ঞতং ভৱতি। এটা বস্তুক জানিলেই সকলো জনা হ'ব, এটা বস্তুক বুজিলেই সকলো বুজা হ'ব, এটা বস্তুক চিনিলেই সকলো চিনা হ'ব। সেইটোৱে হ'ল নিজক জানিলে, নিজক বুজিলে, নিজক চিনিলে। আৰু যিদিনা নিজক বুজিব, নিজক জানিব, নিজক চিনিব, অনন্ত কোটি ব্ৰহ্মাণ্ডক জানিব, অনন্ত কোটি ব্ৰহ্মাণ্ডক বুজিব, অনন্ত কোটি ব্ৰহ্মাণ্ডক চিনি পাব। এইটোৱে হ'ল ভাৰতীয় উপনিষদৰ মূল মন্ত্ৰ, একস্মিন বিজ্ঞতে। নিজক জানক, নিজক আত্মতত্ত্বক জানক, আত্মতত্ত্বক বুজক। আত্মাই যে পৰমাত্মা, আত্মাই যে সৃষ্টিৰ মূল আধাৰ, আৰু ময়ে যে সেই আত্মা, আৰু ময়ে সত্য সনাতন। এই সত্যক বুজিলেই আমাৰ জীৱন সুন্দৰ হ'ব। আৰু এই সত্যক বুজাবৰ কাৰণেই কুৰুক্ষেত্ৰ মহাসমৰত মোহগ্ৰস্ত অৰ্জুনক কৈছে,
আৰু তাৰ পাছতেই উত্তিষ্ঠত প্ৰাপ্য বৰান নিৰোধত সুৰস্য ধৰা নিচিতা দূৰত্ব দুৰ্গং পথস্তাত কবে বদন্তি। হে মানুহ, উঠা, জাগা, পৰম সত্যক পাবৰ কাৰণে তুমি আহিছা। তুমি এই সত্য সনাতন, আৰু তুমি মাত্ৰ জাগ্ৰত হোৱা, আত্মাক জগাই তোলা। তুমি পৰমাত্মা, তোমাৰ কি প্ৰাপ্তি আছে? মাত্ৰ জাগা। উপনিষদে গৈছে উত্তিষ্ঠত জাগ্ৰত প্ৰাপ্য বৰান নিৰোধত সুৰস্য ধৰা নিচিতা দূৰত্ব দুৰ্গং পথস্তাত কবয়ে বদন্তি। এখন খুৰৰ শাকো পাৰ হ'ব পাৰে, কিন্তু জীৱন সমুদ্ৰ, জীৱনৰ শাকো পাৰ হোৱাটো বৰ টান। সেইকাৰণে শুই নাথাকিবা, জগোৱা। অৰ্থাৎ হনুমানে সাগৰৰ পাৰত বহি চিন্তা কৰিছিলে যে মই বান্দৰ, সন্মুখত বিৰাট সাগৰ, সিপাৰত আছে ৰাম কৰ্ম, সাগৰৰ সিপাৰত লংকা, গতিকে মই বান্দৰ কেনেকৈ পাৰিম? আৰু যেতিয়া জাম্বুবনে সি জগাই তুলিলে হনুমানক, হনু তুমি পৱন পুত্ৰ, তোমাৰ ভিতৰত শক্তি আছে, তোমাৰ ভিতৰত সামৰ্থ্য আছে, তোমাৰ ভিতৰত আত্মা আছে, তোমাৰ ভিতৰতে ৰাম আছে, লাগি জাগ্ৰত হৈ গ'ল, জাপ মাৰিলে আৰু লংকা পাই গ'ল। আৰু গীতা হ'ল জাগৰণৰ বাণী। সেইকাৰণে স্বামী বিবেকানন্দই কৈছে যে বেদান্তৰ জাগৰণৰ দ্বাৰা জাগৰিত কৰিব পাৰিলে সমস্ত ভাৰতৰ নৱপ্ৰজন্মক, যুৱক সমাজখনক মনত ৰাখিব, সৃষ্টি সুন্দৰ কৰিব, সৃষ্টি স্বৰ্গতকৈ সুন্দৰ। মানুহ স্বৰ্গ পাবৰ কাৰণে যত্ন নকৰিব। সেইকাৰণে মানুহক আধ্যাত্মিকভাৱে জাগ্ৰত কৰিব লাগিব। এইটোৱে দ্বিতীয় অধ্যায়। ভগৱান কৃষ্ণই গালিও পাৰিছে অৰ্জুনক। ক্লৈবাং মাস্মাহ গামা পাৰ্থ নাইত্যুত্যজ্য প্ৰপদ্যন্তে শূদ্ৰ হৃদয়ম দৌৰ্বল্যম ত্যক্ততিষ্ঠ পৰন্তপ। হে অৰ্জুন, কাপুৰুষ আৰু ভীৰুতাৰ নিচিনা তুমি এই কান্দিছা, মটৰ চাইকেল এখনৰ কাৰণে কান্দিছা? তোমাৰ ভিতৰত এনেকুৱা সৌভাগ্য সোমাই আছে, অনন্ত কোটি বিশ্ব ব্ৰহ্মাণ্ডৰ তুমি মালিক হ'ব পাৰা। স্বামী বিবেকানন্দৰ নিচিনা কোটিজনে তোমাৰ চৰণত সেৱা জনাব, এনেকুৱা সৌভাগ্য আছে। সেইবোৰ নিচিনি তোমাৰ ভিতৰত আত্মা আছে, তোমাৰ ভিতৰত প্ৰজ্ঞা শক্তি আছে, তোমাৰ ভিতৰত তৃতীয় চক্ষু আছে, মাত্ৰ জগাব লাগে, খুলিব লাগে। আৰু সেইবোৰ বাদ দি তুমি এখন গাড়ীৰ কাৰণে কান্দিছা, এটা চাকৰিৰ কাৰণে কান্দিছা, এটা কাৰোবাৰ অকণমান মৰমৰ কাৰণে কান্দিছা। তোমাৰ এই অজ্ঞানতা কেতিয়াও তোমাৰ এই কাপুৰুষতা এইটো শোভা নাপায়। নহ'ব। আৰু সেই নহ'ব বুলি কৈয়ে গীতাৰ জ্ঞানৰ দ্বাৰা কান্দি থকা অৰ্জুনক জগাইছে। আৰু সেই অৰ্জুনে শেষত গৈ কৈছে নষ্ট মহা স্মৃতি লব্ধাং তৎপশ্চাদাত্মায় স্থিতহস্মিন গত সন্দেহ কৰিছে বচনং তৱ কৃষ্ণ। এতিয়া মই তোমাৰ গীতাৰ জাগৰণৰ বাণী শুনি মোৰ আত্মশক্তি জাগ্ৰত হৈ গ'ল, মোহ দূৰ হৈ গ'ল, আৰু মোৰ বিবেক খোল খাই গ'ল, মই স্মৃতি ঘূৰাই পালোঁ। আৰু এতিয়া মই জানিছোঁ তুমি গীতাৰ মাজেৰে দিয়া মোৰ জ্ঞান, এই মোৰ জীৱনৰ ৰাস্তা, এই মোৰ জীৱনৰ কৰ্ম, আৰু এতিয়া তোমাৰ আজ্ঞাহে মই পালন কৰিম, কাৰণ তুমি মোৰ পথ প্ৰদৰ্শক। এইটোৱে কৈছে গীতাৰ শৰণ, গীতাৰ শৰণ। আৰু সেইকাৰণে দ্বিতীয় অধ্যায় সাংখ্য যোগত আমাক এইখিনি জ্ঞান দিছে। এইখিনি জ্ঞান ক'ত আছে? আকৌ এটা কথা হ'ল, নিজত আছে। আমি চাইছোঁ বাহিৰলৈ, ভিতৰলৈ চাওক, এইটোৱে মূল তত্ত্ব। আমি প্ৰশ্ন কৰিছোঁ বেলেগৰ, এই মানুহবোৰ কিয় এনেকুৱা হ'ল, অমুকজন বেয়া, অমুকজন চৰিত্ৰহীন, অমুকজনৰ ঘৰখন বেয়া। এই বাহিৰৰ বাদ দিয়ক, বাহিৰৰ কথা বাদ দিয়ক, বাহিৰৰ চিন্তা একদম নকৰিব। নিজৰ চিন্তা কৰক, নিজক পৰিশুদ্ধি কৰক, নিজক সুন্দৰ কৰক, নিজক পৰিমাৰ্জন কৰক, আৰু নিজক জগাই তোলক। আৰু এদিন দেখিব আপুনি জাগিলে চব জাগিব। এজন স্বামী বিবেকানন্দই ভাৰতক জগাই দিলে, বিশ্বক জগাই দিলে। কেলে? 3 দিন কন্যাকুমাৰীৰ সেই শিলখণ্ডত কেলে বাৰু তেওঁ তাত বহিছিল? আত্মশক্তিক জগাবলৈ। আত্মশক্তি জাগত যেতিয়া জাগি যাব, পৰমাত্মা শক্তি জাগিব, আৰু বিশ্ব জয় কৰিবৰ কাৰণে সৌভাগ্য আহিব। গতিকে আমি এই সংসাৰৰ ক্ষুদ্ৰ ক্ষুদ্ৰ কথাত, এই সংসাৰৰ ক্ষুদ্ৰ ক্ষুদ্ৰ বস্তুত
আমি লাগি আমাৰ জীৱনৰ মহত্তম জীৱনৰ মহৎ যিটো লক্ষ্য উদ্দেশ্য এইটো কেতিয়াও আমি হেৰুৱাব নালাগে। এই কথাটোকে কৈছে। আজিৰ পৰা এইটো আমাক ভগৱত গীতাই শিকাইছে, নো নিগেটিভ, নাকাৰাত্মক নাই, সকাৰাত্মক, পজিটিভ। পজিটিভ। আপুনি যি হ'ব খুজিছে চব হ'ব পাৰিব, মাত্ৰ সংকল্প লওক। আপুনি যি পাবলৈ সংকল্প লওক, চব পাব পাৰিব। আপোনাৰ ভিতৰত আত্মা আছে, আপোনাৰ ভিতৰত পৰমাত্মা আছে, সমস্ত দেৱতা আপোনাৰ ভিতৰত সোমাই আছে। মাত্ৰ সংকল্প কৰক, মাত্ৰ সংকল্প শুদ্ধ হ'ব লাগিব। এই কথাটোকে কৈছে।